কি গৰুৱে ঘাঁহ নাখায়। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ কেইটামান অসমীয়া সাথৰ লৈ আহিছো। আশা কৰিছো আপোনালোকে আজি এই ভিডিঅ'টো ভাল পাব। আজি 1 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি বস্তু যিটো খোৱা নাযায় তথাপিও প্লেটত থাকে। এনেকুৱা কি বস্তু যিটো খোৱা নাযায় তথাপিও প্লেটত থাকে। ভাবকচোন উত্তৰটো কি হ'ব পাৰে বাৰু। হয়, উত্তৰটো হৈছে চামুচ। 2 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি মাহত মানুহে কম শুৱে। কি বাৰু উত্তৰটো? এনেকুৱা কি মাহত মানুহে কম শুৱে? হয়, উত্তৰটো হৈছে ফেব্ৰুৱাৰী মাহত। 3 নম্বৰ সাথৰটো হৈছে যেতিয়া পানী ওপৰৰ পৰা তললৈ নামি আহে মই তেতিয়া তলৰ পৰা ওপৰলৈ উঠি যাওঁ। মই কোন হয় বাৰু? হয়, উত্তৰটো হৈছে ছাতি। 4 নম্বৰ সাথৰটো হৈছে ঘৰখন সেউজীয়া ময়ো সেউজীয়া। একেখন ঘৰতেই সোমাই থাকো বহু কেইজন ভাই ককাই। কি বাৰু উত্তৰটো? হয়, উত্তৰটো হৈছে মটৰ। 5 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি ঠাইত য'ত যায় যদি 100 জন মানুহ ঘূৰি আহোঁতে হয় 101জন মানুহ। এনেকুৱা বাৰু কি ঠাই? ভাবকচোন উত্তৰটো। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে বিয়া পাতিবলৈ গ'লে। নহয়নে বাৰু? 6 নম্বৰ সাথৰটো হৈছে বুঢ়াই কৰিলে কেইবাবাৰো ডেকাই কৰে এবাৰ। এনেকুৱা কি কাম কোৱাচোন ভাবি চাই। হয়, উত্তৰটো হৈছে বেজীত সূতা সুমুওৱা কামটো। 7 নম্বৰ সাথৰটো হৈছে সেইজন কোন ব্যক্তি যিজনৰ সন্মুখত ৰজায়ো মূৰ তললৈ দিয়ে। সেইজন কোন ব্যক্তি যিজনৰ সন্মুখত ৰজায়ো মূৰ তললৈ দিয়ে। হয়, উত্তৰটো হৈছে নাপিত। 8 নম্বৰ সাথৰটো হৈছে এনেকুৱা কি তলা আছে যিটো বজাৰত কেতিয়াও কিনিব নোৱাৰো। এনেকুৱা কি তলা আছে যিটো বজাৰত কেতিয়াও কিনিব নোৱাৰো। হয়, উত্তৰটো হৈছে বেলতলা। বাৰু আপোনালোকে ভাবিছিলনে? 9 নম্বৰ সাথৰটো হৈছে কি গৰুৱে ঘাঁহ নাখায়। এনেকুৱা কি গৰুৱে ঘাঁহ নাখায়? বন্ধু বান্ধৱীসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ। ইয়াৰ উত্তৰটো হৈছে গোট গৰু। বাৰু আপোনালোকে ভাবিছিলনে? আজি 10 নম্বৰ সাথৰটো হৈছে এদিন খালেই পেট ভৰি যায় নিতৌ মানুহক সেৱা কৰি যায়। এদিন খালেই পেট ভৰি যায় নিতৌ মানুহক সেৱা কৰি যায়। হয় বন্ধু বান্ধৱীসকল, ইয়াৰ উত্তৰটো হৈছে গাৰু। বন্ধু বান্ধৱীসকল, আজি সাথৰ কেইটাৰ আপোনালোকে কেইটা উত্তৰ পাৰিলে কমেণ্ট এটা কৰি জনাই দিব। নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।